গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব কিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকে পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকৈ বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমৰ নিউজ গোল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে যোৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দা কান্ট্ৰি আমাৰ যেটো পইণ্ট আছিলে 57 আছিলে ইন্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হল দ্যাট ওয়াজ এ স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এসডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016ত
প্ৰথমতে Assam was the first state government to adopt পিছত কেবিনেটত আমি সিদ্ধান্ত ললো যে একেলগে আমি লৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিও কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব কোনোবাই কিবা কৰিব সেই কাৰণে এতিয়া আমি সিদ্ধান্ত ললো যে আমি মাহে মাহে হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালী যোনে এবাৰ এডমিশন লব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকা কৈ আমি হুমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেচনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি হুমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি হুমাই দিম অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰোঁ আপোনালোকে যি ধৰণে ডিব্ৰুগড় লোকসভাত বা নাহৰকটীয়া সমষ্টিত আমাক আশীৰ্বাদ কৰিলে তেনেকৈ অনাগত দিনতো আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু আমি আপোনালোকক অসমৰ উন্নতি হওক পৰিয়ালৰ উন্নতি হওক ব্যক্তিগত আঁচনি হওক এই গোটেইবিলাকৰ জৰিয়তে আমি ৰাজ্যৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ ওপৰত আমি যাতে তাৰ গোটেই আশা আকাংক্ষা আমি পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম পুনৰ এবাৰ আজি ইমান গৰমৰ মাজতো আপোনালোকে এই সভালৈ আহি অইল ইণ্ডিয়া লিমিটেড আসাম পাৱাৰ জেনেৰেশ্যন লিমিটেডক এই নতুন সৌৰ শক্তি প্ৰকল্পৰ বাবে যি আশীৰ্বাদ জনালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যাতে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ যোজনাৰ অধীনত আপোনালোকে যাতে সহায়